নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে শেহতীয়াকৈ কিছু মাহত কিছুমান ভিজুৱেল আপোনালোকে দেখিছে, দৃশ্যাংশ দেখিছে যে অসমত এতিয়া সাংবাদিকক মন গ'লে ঠেলা গটা দিয়া হয়। অসমৰ সাংবাদিকক মন গ'লে ধমক দিয়া হয়, ঠেলা গটা দিয়া হয়। এতিয়া ঠেলা গটা দিয়া যিটো প্ৰক্ৰিয়া সেইটো কিয় হৈছে কথাটো বিচাৰি যাওঁতে আমি দুটা কথা বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে অসমত এজন সাংবাদিক নিগ্ৰহ হ'লে বা এজন সাংবাদিকৰ পৰা আক্ৰমণ হ'লে তেতিয়া গৰিষ্ঠ সংখ্যক সাংবাদিক মনে মনে থাকে, মুখেৰে মাত নিদিয়ে যে এইজন সাংবাদিককে আক্ৰমণ কৰিছে, আমি মাত মতা কি প্ৰয়োজন আছে। যে যেতিয়া নগাঁৱত সেই লস্কৰ উপাধিৰ সাংবাদিকজনক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছে তেতিয়া অসমৰ 90% সাংবাদিকে মনে মনে থাকিলে, একো নকৰে। যেতিয়া দিলৱাৰ হুছেইন মজুমদাৰ গ্ৰেপ্তাৰ কৰা হৈছে তেতিয়াও আপুনি নিজে লক্ষ্য কৰিছিল যে গুৱাহাটীৰ নিচিনা ঠাইত য'ত প্ৰতিটো সংবাদ গোষ্ঠী বাগা সংবাদ গোষ্ঠী হেড অফিচ আছে, মুখ্য কাৰ্যালয় আছে, 400 ডিজিটেল সংবাদ মাধ্যম আছে, তাৰ পাছতো থানা সন্মুখত যেতিয়া সাংবাদিকে ধৰ্ণা দিছিল তেতিয়া আঙুলি মূৰত গণিব পৰা সাংবাদিক উপস্থিত আছিল। আৰু তাত এইটোও হৈছিল যে কেমেৰা যেতিয়াই কৰা আৰম্ভ হৈছিল তেতিয়া কিছু সাংবাদিকে কেমেৰাৰ পিছফালেহে অৱস্থান কৰিছিল, অৰ্থাৎ সন্মুখত আহি দিলৱাৰ হুছেইন মজুমদাৰৰ গোচৰটোত তেওঁলোকে সমৰ্থন কৰিবলৈ বিচৰা নাছিল। এতিয়া দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ পাছত যি আমি মানৱ অধিকাৰ আয়োগত আবেদন কৰিছোঁ তাৰ হয়তো এটা ফলাফল ওলোৱাৰ সম্ভাৱনা ইতিমধ্যে আছে, কাৰণ গুৱাহাটীৰ যিগৰাকী অতিৰিক্ত দণ্ডাধীশ আছে, এক্সিকিউটিভ মেজিষ্ট্ৰেট আছে, তেওঁ ইতিমধ্যে এটা তদন্ত কৰিছে, মানৱ অধিকাৰ আয়োগে তদন্ত কৰিছে, গতিকে কিবা এটা ব্যৱস্থা হোৱাৰ আশা আছে। কিন্তু কথাটো হ'ল যে সাংবাদিকসকল একত্ৰিত নোহোৱাৰ বাবে আজি এই ধৰণে সাহস কৰিছে। এই কথাটো আমি আগতেও কৈছোঁ, এতিয়াও কৈছোঁ যে শেহতীয়াকৈ বিৰিলা চিথেনা এজন NB নিউজ অসম লাইভৰ সাংবাদিকক আক্ৰমণ কৰিছে। কিহৰ কাৰণে আক্ৰমণ কৰিছে? উচ্ছেদৰ বাতৰি কৰিবলৈ। এতিয়া কথাটো হ'ল এই যে আক্ৰমণবিলাক কৰি আছে, মন গ'লে যে আক্ৰমণ কৰিছে, তাৰ মূল কাৰণটো হ'ল সাংবাদিকৰ মাজত একতা নাই, প্ৰথম কথা। আৰু দ্বিতীয় হ'ল যে এই সাংবাদিকৰ মাজত কিছুমান সাংঘাতিক ওলাইছে, দুটা শব্দ, সাংবাদিক আৰু সাংঘাতিক। এতিয়া সেই সাংঘাতিকসকলৰ বাবেই এতিয়া যিসকল সাংবাদিকে সঁচাকৈ সংবাদ মাধ্যমৰ কাম কৰি আছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ হৈ কাম কৰিছে, সেইখিনি বিপদত পৰিছে। এতিয়া সাংঘাতিকখিনিয়ে কি কৰে যে সাংঘাতিকখিনিয়ে এই যিসমূহ ঘটনা, পৰিঘটনা বা যিসমূহ চিটুৱেশ্যন বা পৰিস্থিতি উদ্ভৱ হয় সেইবিলাকত তেওঁলোকে ধন বিচাৰিছে। ক'ৰবাত যদি প্ৰতিবাদ হৈছে, ক'ৰবাত যদি সংঘাত হৈছে, তেতিয়া তাত বাতৰিটো সংগ্ৰহ কৰিবলৈ গৈ সেই বাতৰিটো ঠিকেই লয়, বাইট ভিজুৱেল বা কথাখিনি ঠিকেই লয়, কিন্তু বাতৰিটো প্ৰকাশ নকৰিবৰ বাবে তেওঁলোকে টকা লয়। অৰ্থাৎ সেই গোষ্ঠীটো বা সেই কোম্পানীটো বা সেই অনুষ্ঠানটোৰ বিৰুদ্ধে বাতৰি নকৰিবৰ বাবে তেওঁলোকে টকা লয়। সেইখিনিক আমি সাংঘাতিক বুলি কৈছোঁ। এতিয়া সেই সাংঘাতিকখিনিৰ কাৰণে সমস্যা হৈছে যে আজি শিৱসাগৰৰ ভটিয়াপাৰত চাওক, বিগত দুদিনত আপুনি বিশ্বাস নকৰিব, বিগত 24 ঘণ্টাত দুবাৰকৈ সাংবাদিকক অপমান কৰিছে মুকলিকৈ। কালিৰ দিনটোতো অৰ্থাৎ বৃহস্পতিবাৰ দিনটোতো সাংবাদিকক ধমক দিছে, আৰু আজিৰ দিনটোতো সেই সীমাটো চেৰাই গৈ সেই দেহৰক্ষীয়ে, সেই ONGC দেহৰক্ষীয়ে সাংবাদিকৰ কেমেৰা ঠেলা মাৰি দিছে, বন্ধ কৰিবলৈ দিছে। গতিকে সেই পৰিস্থিতিটো, সেই সাহসটো কিয় পাইছে? এই যে সাংবাদিকক যে ধমক দিছে, ঠেলা মাৰি দিছে, কেমেৰাটো বন্ধ কৰি দিবলৈ কৈছে, সাহস কিয় পাইছে? কাৰণ সেই শিৱসাগৰত কিছুমান সাংঘাতিক আছে। এই সাংঘাতিকসকলে সময়ে সময়ে এই ONGC হওক বা এই ঠিকাদাৰী প্ৰতিষ্ঠান হওক বা বিভিন্ন কোম্পানী হওক তেওঁলোকৰ পৰা ধন লৈ থাকে, সেইকাৰণে খাতিৰ নকৰে। সেইকাৰণে এই কোম্পানীসমূহে খাতিৰ নকৰে যে তেওঁলোকে যিহেতু টকা লৈয়ে থাকে, গতিকে খাতিৰ নকৰে। আৰু সমস্যা হৈছে যিখিনি ভাল সাংবাদিকে তাত সাংবাদিকতা কৰিব গৈছে সেইখিনিও ধমক শুনিব লগা আছে। যে শিৱসাগৰত আমি নিজেই বহুবাৰ দেখালোঁ, কিন্তু কিয় মন্ত্ৰীয়ে, শিক্ষামন্ত্ৰী ৰণোজ পেগু হওক, মুখ্যমন্ত্ৰী হওক একশ্যন নলয় আমি নাজানো। মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী আজিকালি খুব একশ্যন মোডত দেখালোঁ, কিন্তু যেতিয়া শিক্ষকে সাংবাদিকতা কৰি থকা বুলি আমি যেতিয়া তথ্য প্ৰমাণ সহকাৰে দেখালোঁ তেতিয়া তেওঁলোক মনে মনে থাকে যে একোজন চৰকাৰী বিদ্যালয়ত পঢ়ুৱা শিক্ষকে সাংবাদিকতা কৰিছে। তেওঁ যি সময়ত তেওঁৰ শ্ৰেণীকোঠা চলি আছিল, তেওঁ যি সময়ত ছাত্ৰ ছাত্ৰীক পঢ়াব লাগিছিল, সেই সময়ত তেওঁ কেমেৰা লৈ, বুম লৈ মুখ্যমন্ত্ৰীৰ বাইক লৈ আছে। কেনেকৈ সম্ভৱ? তেওঁ শিক্ষকতা কৰিবলৈ এই প্ৰতিবাদৰ ভিজুৱেল লৈ আছে, কেনেকৈ সম্ভৱ? কিন্তু তাৰপিছতো ব্যৱস্থা এইখিনিত ল'লে যে এখন নটিচ উলিয়াই দিলে, নিৰ্দেশ দিলে যে শিক্ষকে সাংবাদিকতা কৰিব নোৱাৰিব, কিন্তু তাৰপিছত গালবালো খোলাকটি তাল একো ব্যৱস্থা নহয়। এটা কথা হ'ল সেইবিলাকে উৎসাহ দিছে, এই সাংঘাতিকসকলক উৎসাহ দিছে যে চৰকাৰে যিহেতু ব্যৱস্থা নলয়, গতিকে এটা সাংঘাতিক শ্ৰেণী অসমত সৃষ্টি হৈছে যিটোৱে এনেকৈ সময়ে সময়ে বিভিন্ন প্ৰতিবাদ বা কোম্পানীৰ বিৰুদ্ধে অভিযোগ উঠিলে তালৈ গৈ মেনেজ কৰে, টকা লয়।
আৰু সেইবাবে এতিয়া অসমত সাংবাদিকক এনেধৰণে আক্ৰমণ কৰা আছে কিন্তু সকলোৱে মনে মনে আছে গতিকে কথাখিনি ৰাইজে ভাবি চাওক সাংবাদিকসকলেও চিন্তা কৰি চাওক যে আচলতে সাংবাদিকতাৰ নামত অসমত কি চলিছে এয়া সাংবাদিকতা নে বেপাৰ ধন্যবাদ आप लोग कौन है नो नो ना अपनी अगर रिक्वेस्ट है भाई तुम कह रहे हो कि ईडी से बात करो मैं क्या ईडी से बात करूं ईडी के बात करो मीडिया का अंदर जाने के लिए बोलो मना है डीसी भी आपके मना डीसी से बात करो डीसी से क्या बात करेगा तो बात डीसी ने मना किया आप बात करो हमको तो जो हमें सुनिए हम अपने ऑर्डर डिस्ट्रिक्ट एडमिनिस्ट्रेशन से ऑर्डर है इस पॉइंट पे आके मीडिया नहीं जाएगी आप उनसे बात करो देखिए आप इस तरीके से बात नहीं कर सकते हमें अपना काम करने दीजिए आप रहिए यहाँ पे आपको ये कोई दिक्कत नहीं है चलिए नहीं बिहेव हम बहुत अच्छे से बात कर रहे हैं हम तो कुछ बोले ही नहीं भाई हम तो बोल रहे हैं क्या ईडी से बात करें क्या ईडी से बात करें क्या बात करें बोलो ना देखिए क्या ईडी से बात करें भाई तुम कह रहे हो कि ईडी से बात करो मैं क्या ईडी से बात करूं मीडिया का अंदर जाने के लिए बोलो मना है डीसी भी आपके मना डीसी से बात करो बात करेगा तो बात डीसी ने मना करेंगे किया आप बात करो हमको तो जो हमें सुनिए हम अपने ऑर्डर डिस्ट्रिक्ट एडमिनिस्ट्रेशन से ऑर्डर है इस पॉइंट पे आके मीडिया नहीं जाएगी आप उनसे बात करो देखिए आप इस तरीके से बात नहीं कर सकते हमें अपना काम करने दीजिए आप रहिए यहाँ पे आपको ये कोई दिक्कत नहीं है चलिए मोबाइल